জয় আই অসম, জয় জুবিন দা। আজি হ'ল সৰস্বতী পূজা। কাছা দুই যাব পাৰলো। জলদি ই মানে বহুত সোনকালতে সকলোবিলাক জানা আছে। দেখছেনে কেনেকৈ জয়গুৰি দিছে? আৰু আপোনালোকক বহুত দিন নাহৰ পুলিটো দেখুৱাই নাই। যি ৰুইছিলো তেতিয়াই দেখুওৱা, তাৰ বাবে আজি দেখাব আহিলো। পুলিটো এতিয়াই চেৰা দিব ধৰিছে। কালি এখন ৰিচিপশ্যন মাৰিব গৈছিলো, অৰ্থাৎ 12টামান বাজিছে চাগে কালি আহি পাওঁতে ঘৰত। সেইবাবে এডিট কৰিব সময় নহ'ল। আজি আকৌ এডিট কৰিব ধৰিছিলে, মাথো মনটো বেয়া লাগিব ধৰিলে। মই কেতিয়াবা ভাবো মোৰ কপালে বেয়া নেকি, না মই বেয়া, ধৰিব পৰা নাই মোৰ লগত কি হৈ আছে। স্কুল আহি পালো। মই এইখনতে পঢ়িছিলো 8ৰ পৰা 12 পাছ কৰালৈকে, আৰু মোৰ লগৰ কেইটামানো আহি পালে। সিহঁতৰ লগত প্ৰণাম কৰি অলপমান টাইম কথা পাতিলো। সিহঁতো বহুত ব্যস্ততা হৈ পৰিছে। আমি পঢ়া বাদ দিয়াৰ পৰা স্কুলখন বহুখিনিয়ে চেঞ্জ হৈ গ'ল। 8 ক্লাছত পঢ়ি থাকোতে এটাই ভুল কৰাৰ বাবে মাষ্টৰ এটাই আমাৰ লগৰ সকলোবিলাককে মাৰিছিল যদিও কিবা শিকিব পাৰিছো তাৰ পৰা। বাকী যি নহওক সিহঁতক কোবাই দি আমাৰ ওচৰৰে পাঠশালা স্কুলখনত আহিলো। ইয়াত আনন্দ বজাৰ কৰি ভন্টিৰ লগত বৰম্বৈ চকত আহিছো। ভন্টি দুইযোৰ চেণ্ডেল ছিঙি আছিল, তাকে বোলো লৈ আহিলো। বহুত দিনৰ পৰা কৈ আছিল লৈ আহিব লাগে বুলি, তাৰ বাবে আজি লৈ আহিলো। কালি এখন বিয়াও আছে, তাকে ভন্টি পিন্ধি যাব চাগে। অৰ্থাৎ বিয়াখন যোৱাকালি গ'ল। মই ভিডিঅ'টো আকৌ 25 তাৰিখে এডিট কৰি আছো। ঠিক আছে, আজি লৈ আহিছো। নেক্সট এটা ভিডিঅ' সৈতে আপোনালোকক লগ পাম। বাই।